নমস্কাৰ আজিৰ ভিডিঅ'ত আমি অসমৰ বিভিন্ন জিলাসমূহত খালী হৈ থকা হাইস্কুল শিক্ষকৰ পদৰ বাবে যি ৭,২৪৯টা ভেকেন্ট পোষ্টৰ এগেইনষ্টত গ্ৰেজুৱেট টিচাৰ আৰ্টছ, গ্ৰেজুৱেট টিচাৰ ছায়েন্স, গ্ৰেজুৱেট টিচাৰ হিন্দী এণ্ড গ্ৰেজুৱেট টিচাৰ সংস্কৃত এইকেইটা পোষ্টৰ বাবে যি বিজ্ঞাপন প্ৰকাশ পাইছে সেই বিজ্ঞাপনৰ বিষয়ে আৰু এইবাৰৰ যিটো পৰীক্ষা হ'ব তাতে কি কি নিয়ম নতুনকৈ সংযোজন কৰা হৈছে বা কি নিয়ম আমাৰ হাল সলনি কৰা হৈছে সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু দ্য ষ্টাডি টাইমছ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম চৰকাৰে ৭,২৪৯টা ভেকেন্ট পোষ্টৰ এগেইনষ্টে আমাৰ বিজ্ঞাপন প্ৰকাশ কৰিছে, অলৰেডি প্ৰকাশ কৰিছে আৰু ইয়াৰ এপ্লাইসমূহ চলি আছে। ২০ নৱেম্বৰলৈকে আমাৰ যিটো এপ্লাইৰ ডেট সেইটো বৃদ্ধি কৰা হৈছে। এইবাৰৰ যিটো এক্সাম হ'ব সেইটো যোৱাবাৰৰ যি এক্সাম আছিল আমাৰ টেট এক্সাম বুলি, যোৱাবাৰ আমাৰ টেট এক্সাম পাতিছিল, টিচাৰ্ছ ইলিজিবিলিটি টেষ্ট, কিন্তু এইবাৰটো আমাৰ টেট কাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট টেষ্ট বুলি কোৱা হয়। এইবাৰ এক্সামটো সম্পূৰ্ণ বেলেগ হ'ব। যোৱাবাৰ আমাৰ কি আছিল যে নিৰ্দিষ্ট আমাৰ নিৰ্দিষ্ট এটা পাছিং মাৰ্ক আছিল, অৰ্থাৎ প্ৰত্যেকটা পেপাৰত 60% পালে আমাৰ যোৱাবাৰ পাছ কৰিব পাৰিছিল আৰু সেই চাৰ্টিফিকেট এটা প্ৰদান কৰিছিল। সেই চাৰ্টিফিকেটেদি বিভিন্ন জিলাসমূহত এপ্লাই কৰিব পাৰিছিল। কিন্তু এইবাৰ আমাৰ টেট কাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট টেষ্ট হ'ব। ইয়াতে কোনো ধৰণৰ আমাৰ পাছিং মাৰ্কটো নাথাকে, অৰ্থাৎ যিমান পোষ্ট প্ৰকাশ পায় ৭,২৪৯টা পোষ্টৰ বিপৰীতে আমাৰ ৭,২৪৯টা কেণ্ডিডেটকে চিলেকশ্যন কৰিব। যে আমাৰ এইবাৰৰ যিটো চিলেকশ্যন যিটো ক্ৰাইটেৰিয়া হ'ব সেই ক্ৰাইটেৰিয়াটো আমাৰ কি নতুন নিয়ম সংযোজন কৰা হৈছে সেইটো অলপ চাওঁ আহক। The criteria for selection of graduate teachers, arts, science, Hindi and Sanskrit. এইবাৰৰ টেষ্ট আমাৰ কিমান হ'ব? 140 মাৰ্কছৰ হ'ব, অৰ্থাৎ এইবাৰৰ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট 140 মাৰ্কৰ হ'ব। ইয়াতে পেডাগগীৰ পৰা 50 মাৰ্কছ থাকিব, বাকী আছাম এণ্ড ইটছ পিপুল ইয়াৰ পৰা 50 মাৰ্কছ থাকিব, বাকী জেনেৰেল ইংলিছ 30 মাৰ্কছ, জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 10 মাৰ্কছ থাকিব। বাকী আমাৰ NCC, স্পৰ্টছ, ফাইন আৰ্টছ, কালচাৰেল এক্টিভিটিছ এইবিলাকৰ বাবে আমাৰ যোৱাবাৰৰ সৈতে নিয়ম একেই আছে, 5 মাৰ্কছ আমাৰ এক্সট্ৰা প্ৰভাইড কৰিব। ইয়াৰ উপৰিও কেণ্ডিডেট হু হেভ পাছড দ্য আৰ্লিয়াৰ হাই স্কুল টেট এণ্ড নট বিন এপইণ্টেড টিল ডেট শ্বেল গেট ৱেটেজ অফ 5% মাৰ্কছ সিকিউৰ্ড ইন দ্য টেট অৰ মেক্সিমাম 5 মাৰ্কছ ফৰ চিলেকশ্যন এজ গ্ৰেজুৱেট টিচাৰ। অৰ্থাৎ যোৱাবাৰ যিসকল কেণ্ডিডেটে যোৱাবাৰ বা তাৰ আগৰবাৰ যিসকল কেণ্ডিডেটে টেট পাছ কৰিছে কিন্তু এতিয়ালৈকে ৰিক্ৰুইটমেণ্ট পোৱা নাই, সিহঁতে 5% মাৰ্কছ প্ৰদান কৰিব। বাকী আমাৰ ডিউৰিং দ্য এডভাৰটাইজমেণ্ট দ্য কেণ্ডিডেট শ্বেল এপ্লাই ইন পাৰ্টিকুলাৰ ষ্ট্ৰীম ইন কেছ অফ গ্ৰেজুৱেট টিচাৰ। গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আমাৰ ছায়েন্স, আৰ্টছ, কমাৰ্চ যিটো আমাৰ পাৰ্টিকুলাৰ যি ষ্ট্ৰীম থাকিব সেই ষ্ট্ৰীম মতে আমাৰ এপ্লাই কৰিব লাগিব। নেক্সট the number of qualified candidate in TET cum recruitment test shall be in the ratio of 1:1 of the vacancies advertised. অৰ্থাৎ যোৱাবাৰৰ তুলনাত এইটো আমাৰ এটা নতুন নিয়ম যে যিমান পোষ্ট খালী থাকিব তাৰ বিপৰীতে এজনহে কেণ্ডিডেট আমাৰ যিমান পোষ্ট থাকিব তাৰ প্ৰত্যেকটা পোষ্টৰ বিপৰীতে এজনকে কেণ্ডিডেট চিলেক্ট কৰা হ'ব আৰু সিহঁতক লৈ এটা মেৰিট লিষ্ট প্ৰকাশ পাব আৰু এইটো ৰেচিঅ'টো কি হ'ব? 1:1, অৰ্থাৎ এটা পোষ্টৰ বিপৰীতে মাত্ৰ এজন বা এজনীহে কেণ্ডিডেট। ইন কেছ অফ এনি পোষ্ট ৰিমেইন ভেকেণ্ট আফটাৰ পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট এজ পাৰ দ্য ৰেচিঅ' 1:1 দেন মেক্সিমাম 2 or more নাম্বাৰ্ছ অফ মেৰিট লিষ্ট উইল বি পাব্লিছড। অৰ্থাৎ যদি যিমান পোষ্ট আছে সেই পোষ্টখিনি ফিল আপ নহয়, অৰ্থাৎ 1:1 ৰেচিঅ'ত যেতিয়া মেৰিট লিষ্ট প্ৰকাশ কৰিব তাৰপিছতো যেতিয়া পোষ্টখিনি ফিল আপ নহ'ব তেতিয়া কি হ'ব? মেক্সিমাম আৰু 2টা মেৰিট লিষ্ট প্ৰকাশ কৰিব। অৰ্থাৎ প্ৰথম মেৰিট লিষ্টত স্থান পোৱাসকলৰ
কম নম্বৰ পোৱাসকল কেণ্ডিডেটক লৈ আৰু এটা মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব আৰু এই মেক্সিমাম দুটাহে মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব There shall be separate merit list stream wise arts science hindi sanskrit এইবিলাকৰ বাবে আমাৰ separate merit list হ'ব আৰু merit list আমাৰ টেটত পোৱা নম্বৰৰ ভিত্তিতে প্ৰকাশ কৰা হ'ব বাকি এবাৰ আৰু এটা ডাঙৰ চেঞ্জ হৈছে যোৱাবাৰ আমাৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাছিল কিন্তু এবাৰ নেগেটিভ মাৰ্কিংৰ ব্যৱস্থাটো কৰা হৈছে So candidate এজ যেটো আমাৰ 18 ইয়াৰ্ছৰ পৰা ম্যাক্সিমাম 40 ইয়াৰ্ছ লৈকে আছে বাকি ST HC OBC ইয়াতৰ বাবে আমাৰ কি আছে অলপ ৰিলেক্সেশন আছে আপোনালোকে ইয়াতে চাই ল'ব এটো যোৱাবাৰ হয়তো একে আছে আৰু এবাৰ যোৱাবাৰৰ নিচিনাকৈ এপ্লিকেণ্ট সকলে আমাৰ madhyamik.assam.gov.in এইটো ৱেবছাইটত গৈ আমাৰ এপ্লাই কৰিব লাগিব এপ্লাইৰ বাবে আমাৰ কি লাগিব পাছপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ লাগিব SSLC মাৰ্কশিট এডমিট কাৰ্ড লাগিব আৰু SSLC মাৰ্কশিট এণ্ড সাৰ্টিফিকেট এটা মেট্ৰিক হায়াৰ সেকেন্ডাৰী ডিগ্ৰী আদি মাৰ্কশিট সাৰ্টিফিকেট বিএডৰ মাৰ্কশিট সাৰ্টিফিকেট লাগিব এইবাৰ এটা নতুন আমাৰ যিসকল হিন্দী পোষ্টৰ বাবে যিসকলে এপ্লাই কৰিব হিয়তৰ বিএড নহলে আমাৰ পাৰংগত ডিগ্ৰী বুলি এটা আমাৰ সাৰ্টিফিকেট আছে পাৰংগত ডিগ্ৰী সাৰ্টিফিকেটটো বিএড নহলে হ'ব পাৰংগত ডিগ্ৰী সাৰ্টিফিকেটটো থাকিলে হেতু এপ্লাই কৰিব লাগিব ইয়াৰ উপৰি আৰু এটা নতুন নিয়ম আছে আমাৰ ইন কেস অফ 2 or more candidates obtain equal marks in aggregate then the seniority of S shall be preferred অৰ্থাৎ এটা পোষ্টত যদি দুজনে যদি সমান মাৰ্ক পায় কোনো এটা পোষ্টৰ বাবে দুজন ক্যান্ডিডেট থাকে তেতিয়া কি কৰিব সিনিয়ৰিটি বেসিসতে ৰিক্ৰুটমেন্টটো দিয়া হ'ব অৰ্থাৎ যি সিনিয়ৰ হ'ব জুনে তেওকে ৰিক্ৰুটমেন্টটো দিয়া হ'ব বাকি এনেকুৱা ধৰণৰ টেট সম্বন্ধীয় বিভিন্ন ধৰণৰ খবৰসমূহ পাবলৈ অথবা আপোনালোকে যদি টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট যদি দিব বিচাৰে তেনেহলে আমাৰ এই ষ্টাডি টাইমছ চেনেলত টেটৰ বাবে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰসমূহ পাব বিভিন্ন ধৰণৰ ষ্টাডি মেটেৰিয়েলছসমূহ পাব আপোনালোকে চেনেলটো ভিজিট কৰিব আৰু তাত থকা ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব আৰু ইয়াৰ দ্বাৰা নিশ্চয় উপকৃত হ'ব আজিৰ বাবে ইমানে আপোনালোকে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো এটা সাবস্ক্ৰাইব কৰিব